का जो डीएनए है वो कांग्रेस का है। আকৌ পুৰণি ঘৰ কংগ্ৰেছলৈ উভতিলে ৰিপুন বৰা। চৰাইদেউত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত বৰাৰ ঘৰ ৱাপচি। ৰিপুন বৰাৰ ডিএনএত আছে কংগ্ৰেছ ক'লে জিতেন্দ্ৰ সিঙে। उनका जो डीएनए है वो कांग्रेस का है। চৰাইদেউৰ মথুৰাপুৰত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাক লৈ কংগ্ৰেছ নেতা কৰ্মীৰ ব্যস্ততা। উপস্থিত হল এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাথে, ৰাজেন্দ্ৰ বাঘেল সমন্বিতে প্ৰদেশ কংগ্ৰেছৰ সকলো শীৰ্ষ নেতা। এই সভাতে কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুন বৰাৰ। ৰিপুন বৰাক দললৈ আদৰণি জনাই জিতেন্দ্ৰ সিঙে ক'লে ৰিপুন বৰাক দললৈ আদৰণি জনাবলৈ পাই তেওঁ আনন্দিত। ৰিপুন বৰাৰ ডিএনএত কংগ্ৰেছ আছে বুলি মন্তব্য जितेंद्र सिंगर। अखिल भारतीय कांग्रेस पार्टी की तरफ से उनका मैं बहुत बहुत स्वागत करता हूं। उनकी घर वापसी हुई है। जरूर वो टीएमसी पार्टी के अध्यक्ष बन गए थे, लेकिन उनका जो डीएनए है वो कांग्रेस का है। रिपुन बोरा जी यहाँ के प्रदेश अध्यक्ष होते थे और बहुत कम लोग मैंने ऐसे देखे हैं जो इतने मेहनती हो। रात और दिन उन्होंने मेहनत करी है संगठन के लिए। एनएसयूआई यूथ कांग्रेस से लेकर बूथ के कार्यकर्ता के रूप में उन्होंने काम किया है। आज मुझे बहुत खुशी है। কংগ্ৰেছলৈ বিনা চৰ্তে উভতি আহি সুখী সন্তুষ্ট ৰিপুন বৰাই ক'লে অসমত বিজেপিক উৎখাত কৰিব পাৰিব কেৱল কংগ্ৰেছ দলেহে। সময়ৰ আহ্বান, ৰাইজৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ঘূৰি আহিলোঁ। মই আজি মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই ঘূৰি আহিবলৈ পাই মই অতি গৌৰৱ কৰিছোঁ। সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান, এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা ফেচিবাদী, সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে। এইটো হৈছে সময়ৰ আহ্বান আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব। ৰিপুন বৰাৰ সৈতে অসম তৃণমূল কংগ্ৰেছৰ বহু ৰাজ্যিক তথা জিলা পৰ্যায়ৰ বিষয়ববীয়াই যোগদান কৰে কংগ্ৰেছত। একে অনুষ্ঠানতে কংগ্ৰেছত যোগদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা পল্লৱী শইকীয়াই। এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ বহু বছৰ এছিএছ বিষয়া হিচাপে কৰ্মৰত আছিল পল্লৱী শইকীয়াই। চাকৰিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত পল্লৱীয়ে যোগদান কৰাক লৈ উৎসাহী প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ। এছিএছ চাকৰি ৰিজাইন দি পেলাই কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে। এই সময়ত এটা বাৰ্তা নিশ্চয় আমি দিবলৈ সক্ষম হৈছোঁ যে অসম চৰকাৰৰ এপিএছচি চাকৰি কৰি থকা মানুহে আজি পদত্যাগ কৰি পেলাই কংগ্ৰেছত যোগদান কৰিব। যোনখিনি অৱস্থা দেখি আছোঁ, যদি আজি মই ওলাই নাহোঁ, মোৰ ঘৰত ভাইটিৰ যোনটো অৱস্থা, মোৰ ঘৰৰ কাষৰ এজন ল'ৰাৰ যি অৱস্থা, মোৰ কালি ল'ৰা ছোৱালীকেইটাৰ যোনটো অৱস্থা হ'ব, সেই অৱস্থাটো চাব নোৱাৰি পেলাই মই আজি ওলাই আহিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আগমুহূৰ্তত চুকাফা মৈদামস্থলীত বন্তি জ্বলাই ফুৰা তেৰাৰ আশীষ ল'লে কংগ্ৰেছ দলৰ নেতাসকলে। চৰাইদেউৰ কাৰ্যনিৰ্বাহক সভাত ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আলোচনাৰ অন্তত গ্ৰহণ কৰি কংগ্ৰেছ সাজু হ'ব খুজিছে 2026 নিৰ্বাচনলৈ। চৰ্চা চলিছে সমাগত উপ নিৰ্বাচনৰো। পৰৱৰ্তী সময়ত 2026 তাৰ আগত পঞ্চায়ত নিৰ্বাচন, আমাৰ যি কাউন্সিলবিলাকৰ ইলেকশ্যন আছে আৰু সাংগঠনিক বহু আমাৰ প্ৰত্যাহ্বান সন্মুখত আছে। এই গোটেইখিনিৰ কাৰণে আমি আজিৰ পৰা অপাৰেশ্যনেল যিটো দিশ বুলি কয়। লাকৰ পৰা বিপিন হাজৰিকাৰ ৰিপৰ্ট DY365।